ছাত্র ঐক্য জিন্দাবাদ ছাত্র ঐক্য জিন্দাবাদ রাইজ আজি জাগিছে এই জয় চলিছে আমার সংগ্রাম চলিছে ছাত্র ঐক্য জিন্দাবাদ ছাত্র ঐক্য জিন্দাবাদ আসু জিন্দাবাদ আসু জিন্দাবাদ এই জয় চলিছে রাইজ আজি জাগিছে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে জীয়াতু ভুগি থকা এটা প্ৰধান সমস্যা হৈছে স্মাৰ্ট মিটাৰ আৰু এই বিদ্যুৎ মাচুল বৃদ্ধি। আৰু আপুনি যদি এগৰাকী ব্যক্তি সোধে, এগৰাকী সাধাৰণ ব্যক্তি যদি সোধে, তেতিয়াহ'লে গম পাব যে তেওঁলোকে পূৰ্বতে যেতিয়া সাধাৰণ মিটাৰ চলি আছিল তেতিয়া তেওঁলোকে 500 টকাৰ পৰা 1000 টকালৈকে তেওঁলোকে বিদ্যুৎ মাচুল মাহিলী দি আছিল। আৰু এতিয়া যি স্মাৰ্ট মিটাৰ যেতিয়া আহি গ'ল অসমত, স্মাৰ্ট মিটাৰ অহাৰ পিছত তেওঁলোকে 5000 পৰা 8000 টকা পৰ্যন্ত তেওঁলোকে বিদ্যুৎ মাচুল দিব লগা হৈছে। গতিকে আমি এই ক'ব বিচাৰোঁ যে এই যি স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ হৈছে টকা ঘটা এটা মিটাৰ হয় আৰু অসম চৰকাৰ আৰু শক্তি বিভাগে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে আমি এই আপোনালোকৰ আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগে অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ আঁতৰাই পেলাব লাগে। পূৰ্বতে যি সাধাৰণ যি মিটাৰ আছিলে, সাধাৰণ মিটাৰ স্থাপন কৰিব লাগে। অন্যথা আমি ৰাইজক আহ্বান জনাইছোঁ যে এই যিসমূহ স্মাৰ্ট মিটাৰ ৰাইজৰ ঘৰে ঘৰে স্থাপন কৰা হ'ল, এই স্মাৰ্ট মিটাৰসমূহ স্বতঃস্ফূৰ্তভাৱে ৰাইজে আঁতৰাই পেলাব লাগে। ধন্যবাদ। মানে আপোনাৰ কম চৰকাৰখনক ধিক্কাৰ দিওঁতে নিজকে ধিক্কাৰ দিবলৈ মন গৈছে। চৰকাৰক ধিক্কাৰ দি পেলাই মানে কিবা কামত আহিব নাহে। হিমন্ত বিশ্বৰ চৰকাৰে এনেকুৱা ধৰণে ৰাইজক লুটিপুটি খাইছে। ক'বলৈ স্মাৰ্ট মিটাৰৰ নামত এনেকৈ আমি চিঞৰ বাখৰ কৰি থকাতকৈ মই যিটো কথা ভাবিছোঁ সিদিনাখন পেপাৰতে পাইছোঁ, ঝাৰখণ্ডত ঘৰে ঘৰে স্মাৰ্ট মিটাৰ ছিঙি ACBত জমা দিছে। আমি অসমতো সেই পৰ্যায় পোৱালৈকে কিজানি হিমন্ত বিশ্ব চৰকাৰে বাট চাই আছে নেকি। তেতিয়াহে জ্বলিছে বুলি ভাবিব যে অসম তেতিয়াহে জ্বলিব। ঘৰে ঘৰে যেতিয়া স্মাৰ্ট মিটাৰ ছিঙি নি পেলাই কাৰ্যালয়ত জমা দি দিব, সেই পৰ্যায় নোপোৱালৈকে চৰকাৰে কিবা এটা কৰিব বুলি মোৰ মনে নধৰে। এই প্ৰখৰ ৰ'দত তাৰ ওপৰত পইচাটো লৈছে বিজুলী অব্যাহতটো অনবৰতে নাথাকে। আধা ঘণ্টা থাকিলে 2 ঘণ্টা কাটি থয়। এই মৰ গৰমত তেওঁলোকে AC ৰুমত বহি ৰাইজৰ লীলা খেলা চাই আছে। এইটো গতিকে ৰাইজে সদায় বাট চাই নাথাকে। কোনোবা দিনাখন এই যে জুইকুৰা জ্বলিছে, এইটো সহজে যাতে নিৰ্বাপিত নহয়, মই তাৰে আশা কৰিছোঁ। চৰকাৰক দাবী জনাইছোঁ যে মহিলাসকলক ঘৰৰ পৰা বাহিৰ ওলাবলৈ বাধ্য নকৰিব। নাৰী নিৰ্যাতনৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমত যিখিনি অৱস্থা হৈ আছে, প্ৰতিটো ক্ষেত্ৰতেই সকলো ৰাইজে মাত মাতি আছে, কিন্তু চৰকাৰে আজিলৈকে গা লৰা নাই। কিন্তু গা লৰাবলৈ ৰাইজে যেতিয়া জাগিব, 26 চনৰ আসন কিন্তু তেওঁলোকে এৰি পেলাই ঘৰৰ ভিতৰত সোমাবগৈ লাগিব। এয়াই আমাৰ দাবী। লগতে সকলো দল সংগঠনৰ লগতে আমি ৰাইজৰ সহযোগত আজি আমি যি স্মাৰ্ট মিটাৰৰ বিসংগতিৰ লগতে যি স্মাৰ্ট মিটাৰৰ যি আমাৰ বিদ্যুৎ মাচুলৰ বিৰোধিতাৰে আজি আমি মাকুম ছাত্ৰ সন্থাৰ আজি মাকুম ৰাজপথত আমি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক তথা বিদ্যুৎ বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই যি বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে, এই ক্ষেত্ৰত তেখেতসকলে হ্ৰাস কৰিব লাগে। আৰু আমি জনামতে এই চৰকাৰখনে আচলতে লাজ নাইকিয়া চৰকাৰ। এই চৰকাৰখনে ৰাইজক মিছা আশা দি কিনে মিছা সেৱা আগবঢ়াবৰ কাৰণে তেখেতসকলে এটা ৰাজক মানে লুণ্ঠন ৰাজ চলাইছে। এই লুণ্ঠন ৰাজটো যাতে অতি শীঘ্ৰে বন্ধ কৰিব লাগে বুলি আমি মাকুম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰে আমাৰ এই যি স্মাৰ্ট মিটাৰ যিটো স্থাপন কৰিছে, এই মিটাৰ স্থাপন সেইখিনি আমাৰ দলিয়াই পেলাব লাগে আমি ৰাইজে। আজি সেইকাৰণে আমি ৰাইজ আজি আমাৰ ইয়াত গঠিত হৈছে। আমাক মাকুমৰ ৰাইজক বা অসমৰ বাকী ৰাইজক স্মাৰ্ট মিটাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। এই আমি আজি মাকুম ছাত্ৰৰ পৰা দাবী জনাইছোঁ। আৰু আগত দিনকেইটাতো যদি এনেধৰণৰ কাৰ্যসূচী তেখেতসকলে কৰে, আমি ৰাইজৰ সহযোগত আমি ইয়াৰকে বিজেতা আমি যি আন্দোলন কৰি যাম বুলি আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ। ৰাজপথত ওলাই আহিবলগীয়া হৈছে। এই যি চৰকাৰে স্মাৰ্ট মিটাৰ আজি দিয়াৰ ব্যৱস্থা কৰিছে, স্মাৰ্ট মিটাৰ অতি সোনকালে উঠাই দিব লাগে। আমাৰ যিহেতু জনসাধাৰণে ইমান জীয়াতু ভুগিছে, এজন অশিক্ষিত ঘৰত মানে একেবাৰে অসুবিধা হৈছে। ৰিচাৰ্জ আদিৰ পৰা লৈ 2-3 দিনলৈকে নাথাকে, তাৰপিছত আকৌ পেনাল্টি লাগে। এই স্মাৰ্ট মিটাৰৰ বিষয়ে আমাৰ ঘোৰ বিৰোধিতা কৰিছোঁ।